যি চন্দ্ৰপুৰ অঞ্চল ঠাকুৰকুছি গাঁও আছে, ঠাকুৰকুছি গাঁৱত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে শ্যামাপ্ৰসাদ মুখাৰ্জী উৰ্বান ক্লাষ্টাৰৰ নামত এটা চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছিল। তাতে কিন্তু আজিকোবতি এখনো চাইকেল চলাব নোৱাৰিলে। এজাক বৰষুণ অহাৰ লগে লগে ঠায়ে ঠায়ে এই চাইকেল ট্ৰেক জয়ী হৈ গৈছে। ইয়াৰ পিছত 2 নম্বৰ কথাটো হ'ল, যি চাইকেল ট্ৰেক যিখিনি ঠাইত নিৰ্মাণ কৰা হৈছে সম্পূৰ্ণ অবৈজ্ঞানিক সন্মতভাৱে সেই চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছে। খামৰঙা বিললৈ আমচাং অভয়াৰণ্যৰ পৰা হাতী বন্য হস্তি অহা যোৱা কৰে। বন্য হস্তি পানী খাবলৈ খামৰঙালৈ আহে। এই খামৰঙালৈ বন্য হস্তি অহা ৰাস্তাত এই চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছে। আমি আগতেও জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছিলোঁ যে এই চাইকেল ট্ৰেক সম্পূৰ্ণ অবৈজ্ঞানিক সন্মতভাৱে নিৰ্মাণ কৰা হৈছে আৰু অতি শীঘ্ৰে যিসমূহ ঠাই হাতীয়ে ভাঙি চিঙি লণ্ডভণ্ড কৰিছে বা বৰষুণত জয়ী হৈ গৈছে, এই ঠাইসমূহ পুনৰ নিৰ্মাণ কৰিব লাগে। গ্ৰাম্যাঞ্চলৰ উন্নতিৰ কাৰণে এইসমূহ বিশেষ বিশেষ স্কিম চৰকাৰে গ্ৰহণ কৰে। শ্যামাপ্ৰসাদ মুখাৰ্জী উৰ্বান ক্লাষ্টাৰ মিছনৰ দৰে এনেকুৱা যি গ্ৰাম্য অৰ্থনীতি, এই অৰ্থনীতি উন্নয়ন কৰাৰ বাবে এনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰে। কিন্তু চন্দ্ৰপুৰত এইসমূহ আঁচনি সম্পূৰ্ণৰূপে বিফল হৈছে। চন্দ্ৰপুৰত যি শ্যামাপ্ৰসাদ মুখাৰ্জী আৰ্বান ক্লাষ্টাৰৰ অধীনত যি গো পালনৰ কাৰণে স্কিম কৰা হৈছিলে, সেইটো অসফল হৈছে। যিমান স্কিম হৈছে চন্দ্ৰপুৰত গোটেইসমূহ স্কিমে ইতিমধ্যে সম্পূৰ্ণভাৱে চৰকাৰী ধন অপচয় হৈছে। একমাত্ৰ চৰকাৰী বিষয়াৰ যি মইমতালি, এই মইমতালিৰ ফলত আছাম ঠিকাদাৰ আৰু অফিচিয়েল মানুহ লগ লাগি কিনে এইসমূহ ধন অপচয় কৰিছে। যি চন্দ্ৰপুৰ অঞ্চল ঠাকুৰকুছি গাঁও আছে, ঠাকুৰকুছি গাঁৱত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে শ্যামাপ্ৰসাদ মুখাৰ্জী উৰ্বান ক্লাষ্টাৰৰ নামত এটা চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছিল। তাতে কিন্তু আজিকোবতি এখনো চাইকেল চলাব নোৱাৰিলে। এজাক বৰষুণ অহাৰ লগে লগে ঠায়ে ঠায়ে এই চাইকেল ট্ৰেক জয়ী হৈ গৈছে। ইয়াৰ পিছত 2 নম্বৰ কথাটো হ'ল, যি চাইকেল ট্ৰেক যিখিনি ঠাইত নিৰ্মাণ কৰা হৈছে সম্পূৰ্ণ অবৈজ্ঞানিক সন্মতভাৱে সেই চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছে। খামৰঙা বিললৈ আমচাং অভয়াৰণ্যৰ পৰা হাতী বন্য হস্তি অহা যোৱা কৰে। বন্য হস্তি পানী খাবলৈ খামৰঙালৈ আহে। এই খামৰঙালৈ বন্য হস্তি অহা ৰাস্তাত এই চাইকেল ট্ৰেক নিৰ্মাণ কৰা হৈছে। আমি আগতেও জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছিলোঁ যে এই চাইকেল ট্ৰেক সম্পূৰ্ণ অবৈজ্ঞানিক সন্মতভাৱে নিৰ্মাণ কৰা হৈছে আৰু অতি শীঘ্ৰে যিসমূহ ঠাই হাতীয়ে ভাঙি চিঙি লণ্ডভণ্ড কৰিছে বা বৰষুণত জয়ী হৈ গৈছে, এই ঠাইসমূহ পুনৰ নিৰ্মাণ কৰিব লাগে। গ্ৰাম্যাঞ্চলৰ উন্নতিৰ কাৰণে এইসমূহ বিশেষ বিশেষ স্কিম চৰকাৰে গ্ৰহণ কৰে। শ্যামাপ্ৰসাদ মুখাৰ্জী উৰ্বান ক্লাষ্টাৰ মিছনৰ দৰে এনেকুৱা যি গ্ৰাম্য অৰ্থনীতি, এই অৰ্থনীতি উন্নয়ন কৰাৰ বাবে এনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰে। কিন্তু চন্দ্ৰপুৰত এইসমূহ আঁচনি সম্পূৰ্ণৰূপে বিফল হৈছে। চন্দ্ৰপুৰত যি শ্যামাপ্ৰসাদ মুখাৰ্জী আৰ্বান ক্লাষ্টাৰৰ অধীনত যি গো পালনৰ কাৰণে স্কিম কৰা হৈছিলে, সেইটো অসফল হৈছে। যিমান স্কিম হৈছে চন্দ্ৰপুৰত গোটেইসমূহ স্কিমে ইতিমধ্যে সম্পূৰ্ণভাৱে চৰকাৰী ধন অপচয় হৈছে। একমাত্ৰ চৰকাৰী বিষয়াৰ যি মইমতালি, এই মইমতালিৰ ফলত আছাম ঠিকাদাৰ আৰু অফিচিয়েল মানুহ লগ লাগি কিনে এইসমূহ ধন অপচয় কৰিছে।